নমস্কাৰ, মেথামেটিক কোচিংলৈ তোমালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি সংখ্যা ৰেখাত কিদৰে ৰুটটো খচিত কৰিব পাৰি সেইটো দেখুৱাম। সংখ্যা ৰেখাত ৰুটটো খচিত কৰিবলৈ হ'লে প্ৰথমতে আমি সংখ্যা ৰেখাটো আঁকি ল'ব লাগিব। প্ৰথম আমি সংখ্যা ৰেখাটো আঁকিলোঁ। সংখ্যা ৰেখাটো স্কেলেৰে চেণ্টিমিটাৰ জুখি ভালদৰে আমি আঁকিব লাগিব। প্ৰথমতে আমি সংখ্যা ৰেখাটো আঁকো। ইয়াতে মই 2 সেন্টিমিটাৰকৈ লওঁ। 1 সেন্টিমিটাৰকৈ ল'লে বহুত সৰু হ'ব। সেইবাবে 2 সেন্টিমিটাৰকৈ লওঁ। 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ এফালেও 2 সেন্টিমিটাৰ আমি সংখ্যা ৰেখাটো আঁকিলোঁ। ইফালে কাৰ্চিন দিবা, ইফালে কাৰ্চিন দিবা। 0 1 2 ইফালে হ'ব -1 -2 -3। ৰুটটো সংখ্যা ৰেখাত আঁকিবলৈ হ'লে ইয়াতে 0ৰ পৰা 1 এইখিনি 2 সেন্টিমিটাৰ আছে, কিন্তু এইখিনি আমি 1 একক বুলি ধৰি ল'ম। ইয়াৰ পৰা এইখিনি 1 একক আৰু ওপৰ ফালেও আমি 1 একক ল'ম। 1ৰ পৰা 1ৰ পৰাও আমি 2 সেন্টিমিটাৰ আঁকিম, কিন্তু এইটো 1 একক হ'ব। এইটো আমি সিধাকে আঁকিব লাগিব যাতে 90 ডিগ্ৰী হয়, লম্ব হ'ব লাগিব। এইটো সিধাকে তোমালোকে সিধাকে আঁকিবা। এইখিনি হ'ব 1 একক 1 একক। তাৰপিছত এইটো আমি 0ৰ লগত এনেকৈ লগাই দিম। এইটো বিন্দুৰ নাম দিলোঁ A, এইটো বিন্দু B, এইটো বিন্দু C। A B C এটা ত্ৰিভুজ হ'ল, আৰু এইটো যিহেতু লম্ব আমি আঁকিছোঁ এইটো 90 ডিগ্ৰী হ'ব। যদি এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তেতিয়া এইটো এটা সমকোণী ত্ৰিভুজ হ'ব। সমকোণী ত্ৰিভুজত পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ হয়। পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি আমি ACৰ মান ওলাম। যিহেতু AB 1 একক, BC 1 একক, গতিকে পাইথাগোৰাছ উপপাদ্য মতে AC হ'ব √2 একক। তাৰপিছত আমি A বিন্দুক কেন্দ্ৰ কৰি ACৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আঁকিম। A বিন্দুক কেন্দ্ৰ কৰি ACৰ সমান ব্যাসাৰ্ধলৈ এনেকৈ আমি এটা বৃত্তচাপ আঁকিম, আৰু বৃত্তচাপটোৱে য'ত কটাকটি কৰিব এইটো দিলোঁ D। গতিকে D বিন্দুটোৱে হ'ব ৰুটটোৰ অৱস্থান। আমি D বিন্দুত এনেকৈ কাৰ্চিন দি লিখিম √2। D বিন্দুটোৱে হ'ব ৰুটটোৰ অৱস্থান। এতিয়া আমি ACৰ মান √2 পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি ACৰ মান √2 ওলাইছে, কিন্তু সেইটো কেনেকৈ হ'ল আমি অলপ দেখাব লাগিব। পাইথাগোৰাছ উপপাদ্য মতে পাইথাগোৰাছ উপপাদ্যটো আছিল অতিভুজ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ প্লাছ উন্নতি স্কুৱেৰ। এতিয়া A B C ত্ৰিভুজৰ B কোণটো 90 ডিগ্ৰী। 90 ডিগ্ৰীৰ বিপৰীত বাহুটোক কোৱা হয় অতিভুজ। ইয়াতে অতিভুজ হ'ব AC স্কুৱেৰ ইকুৱেল ভূমি হ'ব AB স্কুৱেৰ প্লাছ উন্নতি হ'ব BC স্কুৱেৰ। ইয়াতে AC স্কুৱেৰ আছে, AC স্কুৱেৰ লিখিলোঁ ইকুৱেল ABৰ মান আছে 1 একক, সেইবাবে এইটো 1 স্কুৱেৰ প্লাছ BCৰ মান আছে 1 একক, সেইটো হ'ব 1 স্কুৱেৰ। ওপৰত স্কুৱেৰ কাৰণে স্কুৱেৰ, ইয়াতো ওপৰত স্কুৱেৰ থকাৰ বাবে ইয়াতো স্কুৱেৰ। AC স্কুৱেৰ ইকুৱেল 1 স্কুৱেৰ মানে 1 প্লাছ ইয়াতো 1 স্কুৱেৰ মানে 1। AC স্কুৱেৰ ইকুৱেল 1 + 1 2 হ'ব। AC ইকুৱেল ইয়াতে স্কুৱেৰটো উঠি গ'লে অট'মেটিক ৰুট চিন হ'ব। স্কুৱেৰটো উঠি গ'লে ইফালে ৰুট চিন হয়। 2 আছে 2 হ'ব। গতিকে ACৰ মান আমি পাম √2। সেইবাবে ইয়াতে ACৰ মান √2 হৈছে। আমি লিখিম এতিয়া A বিন্দুক কেন্দ্ৰ কৰি ACৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ অঁকা হ'ল। এতেকে D বিন্দুটোৱেই √2ৰ অৱস্থান। এতিয়া A বিন্দুক কেন্দ্ৰ কৰি ACৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ অঁকা হ'ল। লাষ্টত লিখিম আমি এতেকে
ডি বিন্দুটোৱেই ৰুট 2ৰ অৱস্থান। এইটো ডি বিন্দু। এতেকে ডি বিন্দুটোৱেই ৰুট 2ৰ অৱস্থান হ'ল। একেদৰে আমি সংখ্যা ৰেখাত কিদৰে ৰুট 3 খচিত কৰিব পাৰি দেখুওৱা। ইয়াতো সংখ্যা ৰেখাত ৰুট 3 খচিত কৰিবলৈ হ'লে প্ৰথমতে আমি সংখ্যা ৰেখাটো আঁকি লওঁ। সংখ্যা ৰেখাটো 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ তেনেকৈ আঁকিম, তেতিয়া সহজ হ'ব, অলপ ডাঙৰ ডাঙৰ হ'ব। 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ, ইয়াতো 2 চেণ্টিমিটাৰ। তাৰপিছত আমি ইফালে কাৰচিন দিওঁ, ইফালেও কাৰচিন দিওঁ। আমি যদি এটা লিখোঁ 0 1 2, ইফালে হ'ব -1 -2। ৰুট 3টো সংখ্যা ৰেখাত খচিত কৰিবলৈ হ'লে প্ৰথমতে আমি ৰুট 2টো আঁকি ল'ব লাগিব। প্ৰথম আমি ৰুট 2টো আঁকি লওঁ। ৰুট 2 আঁকোতে ইয়াৰ পৰা এইখিনি আছিল 1 একক। 1 একক। প্ৰথমতে আমি ৰুট 2 আঁকিম, তাৰপিছত ৰুট 3 আঁকিম। ৰুট 2 আঁকিবলৈ হ'লে ইয়াৰ ফালে 1 একক, ইফালেও আমি 2 চেণ্টিমিটাৰ ল'ব লাগিব। এইখিনিও হ'ব 1 একক, এইখিনি 1 একক। তাৰপিছত এইটো যদি আমি এনেকৈ সংযোগ কৰি দিওঁ, এইটো হৈ যাব ৰুট 2। পাইথাগোৰাছ উপপাদ্য মতে এইখিনিৰ মান হ'ব ৰুট 2। যদি আমি এটা নাম দিওঁ, এইটো হ'ব এ, তাৰপিছত এইটো বি, এইটো চি। এ বি চি এটা ত্ৰিভুজ, আৰু আগৰটোৰ দৰে আমি চেম কৰি দিওঁ। এইটো বি বিন্দু কৰোঁ আৰু এইটো চি বিন্দু কৰোঁ, তেতিয়া আগৰটোৰ দৰে একে হ'ব। ইয়াতে আমি ৰুট 2টো আঁকি ল'লোঁ। ৰুট 3 অংকন কৰিবলৈ হ'লে প্ৰথমতে ৰুট 2টো অংকন কৰি ল'ব লাগিব। তাৰপিছত আমি যিহেতু বি আৰু চি এইখিনি 1 একক হয়, আৰু ওপৰ ফালেও আমি 1 একক আঁকিব লাগিব। 1 একক আমি চি বিন্দুটোৰ পৰা আঁকিম। এইটো হ'ল চি বিন্দু। চি বিন্দুটোৰ পৰা আমি 1 একক আঁকিম। যিহেতু আমি 1 একক মানে 2 চেণ্টিমিটাৰ লৈছিলোঁ, ইয়াতো চি বিন্দুৰ পৰা আমি 1 একক আঁকিম যাতে 2 চেণ্টিমিটাৰ হয়। কিন্তু চি বিন্দুৰ পৰা এইটো আঁকিবলৈ হ'লে ইয়াতে 2 আছে, 2ত মিলাই ল'ব লাগিব। তোমালোকে 2ত পেঞ্চিল থবা, তাৰপিছত চি বিন্দুত পেঞ্চিল থবা, ইয়াৰ পৰা 1 একক আঁকিবা। 1 একক মানে 2 চেণ্টিমিটাৰ, ইয়াৰ পৰা এইখিনি 2 চেণ্টিমিটাৰ। এইটোক এনেকৈ আঁকিব লাগিব যাতে ইয়াতে 2ৰ লগত মিলে, যিহেতু এইটো 90 ডিগ্ৰী হ'ব লাগিব। ইয়াতে মিলাই এনেকৈ আঁকিলে, এনেকৈ চিধাকৈ আঁকিব লাগিব। চিৰ পৰা ইফালে এনেকৈ আঁকিম, আঁকিলে এইটো 90 ডিগ্ৰী হ'ব। তাৰপিছত আমি এইটো লগাই দিম। আৰু এ বি চি এইটো আমি ডি বিন্দু দিলোঁ। এই বিন্দুটো হ'ব ডি, এই বিন্দুটো হ'ব ডি। তাৰপিছত আমি কম্পাছেৰে এ বিন্দুক কেন্দ্ৰ কৰি এ ডিৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আঁকিম। এ বিন্দুক কেন্দ্ৰ কৰি এ চিৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আঁকিম। বৃত্তচাপটোৱে যোনটো বিন্দুত কটাকটি কৰিব সেই বিন্দুটোৱেই হ'ব ৰুট 3ৰ অৱস্থান। এ বিন্দুক কেন্দ্ৰ কৰি এ ডিৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ অঁকা হ'ল। গতিকে এইটো কটাকটি কৰা বিন্দুটো দিওঁ ই। ইয়াতে হ'ব ই বিন্দুটোৱেই ৰুট 3ৰ অৱস্থান। ৰুট 3। ইয়াতো এ ডিৰ মান হ'ব ৰুট 3। এ ডিৰ মান হ'ব ৰুট 3। ৰুট 3 কেনেকৈ হয়? পাইথাগোৰাছ উপপাদ্য মতে হ'ব। যদি এ চি ডি এটা ত্ৰিভুজ হয় আৰু এই কোণটো হ'ব 90 ডিগ্ৰী, চি কোণটো 90 ডিগ্ৰী। এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হ'লে তাক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। আৰু সমকোণী ত্ৰিভুজত পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ হয়। পাইথাগোৰাছ উপপাদ্য মতে এ ডিৰ মান হ'ব ৰুট 3। এতিয়া আমি লিখিম পাইথাগোৰাছ উপপাদ্য মতে। পাইথাগোৰাছ উপপাদ্য মতে পাইথাগোৰাছ উপপাদ্যটো আছিল অতিভুজ স্কুৱেৰ, অতিভুজ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ প্লাছ উন্নতি স্কুৱেৰ অতিভুজ। ইয়াতে যদি আমি এ চি ডি ত্ৰিভুজৰ চি কোণটো 90 ডিগ্ৰী হয়, 90 ডিগ্ৰীৰ বিপৰীত বাহুটোক কোৱা হয় অতিভুজ। ইয়াতে অতিভুজ আছে এ ডি, অৰ্থাৎ হ'ব এ ডি স্কুৱেৰ ইকুৱেল ভূমি। এটা ভূমি ল'ম, এটা উন্নতি ল'ম। ভূমি হ'ব এ ডি স্কুৱেৰ প্লাছ
উন্নতি আছে চি ডি স্কুৱেৰ, ইয়াতে এ ডি স্কুৱেৰ আছে, এ ডি স্কুৱেৰ লিখিলোঁ। উন্নতি ভূমি হ'ব ভূমি স্কুৱেৰ, ভূমি হ'ব এ চি, 90 ডিগ্ৰীৰ বিপৰীত বাহুটো হয় অতিভুজ, ভূমি হ'ব এ চি, এইটো এ ডি নহয়, এইটো হ'ব এ চি স্কুৱেৰ। এ চিৰ মান আছে √2, সেইবাবে আমি লিখিম √2 স্কুৱেৰ প্লাছ চি ডি, উন্নতি আছে চি ডি বি চি যদি 1 একক, চি ডিও 1 একক হ'ব, চি ডি আমি লিখিম 1 স্কুৱেৰ, চিৰ পৰা দি এইখিনি 2 চেণ্টিমিটাৰ ৰাখিছিলোঁ, যিহেতু গোটেইবিলাক 2 চেণ্টিমিটাৰক আমি 1 একক লৈছিলোঁ, গতিকে চি ডি 2 চেণ্টিমিটাৰ, এইখিনি হ'ব 1 একক, সেইবাবে চি ডিৰ মান হ'ব 1 একক, 1 স্কুৱেৰ, এইটো স্কুৱেৰ হয়। এ ডি স্কুৱেৰ ইকুৱেল √2ক যদি আমি স্কুৱেৰ কৰোঁ, √2ক স্কুৱেৰ কৰিলে স্কুৱেৰ কৰাৰ লগে লগে যোনটো ৰুট চিন আছে, ৰুট চিনটো উঠি যাব, উঠিলে অট'মেটিক এইটো হ'ব 2, নহ'লে √2ক স্কুৱেৰ কৰিলে হ'ব √4 প্লাছ 1 স্কুৱেৰ মানে 1, যিহেতু 4ৰ বৰ্গমূল আছে, 4ৰ বৰ্গমূল হয় 2, সেইবাবে 2 লিখিলোঁ প্লাছ 1, 2 প্লাছ 1 কৰিলে 3 হ'ব, এ ডি স্কুৱেৰ ইকুৱেল 3, আৰু ইফালে স্কুৱেৰটো উঠি গ'লে সিফালে অট'মেটিক ৰুট চিন হ'ব √3, গতিকে এ ডিৰ মান পালোঁ আমি √3, সেইবাবে এ ডি ইকুৱেল আমি লিখিছোঁ এ ডিৰ মান √3। আমি লিখিম এতিয়া ইয়াতে এ বিন্দুক কেন্দ্ৰ কৰি এ ডিৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ অঁকা হ'ল, এতেকে ই বিন্দুটোৱেই √3ৰ অৱস্থান, সেইখিনি আমি লিখিব লাগিব। এতিয়া এ বিন্দুক কেন্দ্ৰ কৰি এ ডিৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ অঁকা হ'ল, এটা বৃত্তচাপ অঁকা হ'ল, এতেকে ডি ই বিন্দুটোৱেই হ'ব √3ৰ অৱস্থান, এতেকে ই বিন্দুটোৱেই √3ৰ অৱস্থান।